নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই ৰুবি। আজি তোমালোকৰ বাবে লৈ আহিছোঁ পাঠ নম্বৰ 6 মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ পাঠৰ প্ৰশ্নোত্তৰসমূহ। আৰু এই পাঠটো তোমালোকক পঢ়াই নিদিওঁ, তোমালোকে নিজে অলপ পাঠটো পঢ়ি ল'বা। মই জাষ্ট কুৱেশ্যন এনচাৰখিনি দি দিছোঁ, কাৰণ পাঠটো যদি পঢ়াই দিওঁ তেতিয়া ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু যদি বা লাগে তোমালোকক পঢ়াই দিবলৈ তেতিয়া কমেণ্ট ছেকশ্যনত জনাবা, তেতিয়া মই পঢ়াই দিম। কিন্তু মই অলপ থুলমূল আভাস দি দিছোঁ এই পাঠৰ ওপৰত। মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ নামটো শুনি তোমালোকে নিশ্চয় কিছু এটা অনুমান কৰিব পাৰিছা। এতিয়া মানৱ সৃষ্ট পৰিৱেশনো কি? মানৱ সৃষ্ট পৰিৱেশ হৈছে, চোৱা ইয়াত এটা ছবিও দি দিছে আৰু হেডলাইন এটাও দি দিছে যে মানৱ সৃষ্ট পৰিৱেশ। মানৱ সৃষ্ট পৰিৱেশ হৈছে যি পৰিৱেশটো মানুহে নিজৰ সুবিধাৰ কাৰণে সৃষ্টি কৰি লয়, সেইটো হৈছে কি মানৱ সৃষ্ট পৰিৱেশ। যেনে ৰাস্তা ঘাট, দলং, ঘৰ দুৱাৰ এইবিলাক কি কৰে, মানুহে নিজৰ সুবিধাৰ কাৰণে সাজি লয়, নহয় জানো? সেইটো হৈছে কি মানৱ সৃষ্ট পৰিৱেশ। আৰু মানৱ সম্পদ আৰু মানৱ সৃষ্ট পৰিৱেশৰ চোৱা তাৰ মাজত এটা কথা ইয়াতো বুজি লোৱা, মানৱ সৃষ্ট পৰিৱেশৰ কিছুমান উপাদান আছে। কৈছে যে তোমালোকে আগৰ পাঠত পাই আহিছা যে প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদান যেনে মাটি, পানী, গছ গছনি আদিৰ কোনো এখন ঠাইত প্ৰাকৃতিক পৰিৱেশ একোটাৰ সৃষ্টি হয়। মানৱ সৃষ্ট পৰিৱেশো প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদানসমূহ ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ। আমাৰ চাৰিওফালে থকা ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগৰ লগতে পৰিয়াল, সামাজিক ৰীতি নীতি, কৃষ্টি সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা ব্যৱস্থা, ৰাজনৈতিক কাম কাজবোৰ এইবিলাক হৈছে মানৱ সৃষ্ট পৰিৱেশৰ উপাদান। ঠিক আছে, এইটো মানৱ সৃষ্ট পৰিৱেশনো কি মই বুজাই দিলোঁ। আৰু আছে কি মানৱ সম্পদ। এতিয়া মানৱ সম্পদটো অলপ চোৱা কি কৈছে, যে তোমালোকে ইতিমধ্যে জানিব পাৰিছা যে মানুহৰ উপকাৰ সাধন কৰিব পৰা আৰু আৰ্থিক মূল্য থকা দ্ৰব্যসমূহ হৈছে সম্পদ। এতিয়া ইয়াৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে যে সম্পদ কি? তো সম্পদ কি বুলি এনেকৈ যদি টিচাৰে প্ৰশ্ন দিয়ে, তোমালোকে এনেকৈ লিখিবা যে মানুহৰ উপকাৰ সাধন কৰিব পৰা আৰু আৰ্থিক মূল্য থকা দ্ৰব্যসমূহ হৈছে কি সম্পদ। আৰু কৈছে কি চোৱা, মানুহে সমাজৰ কল্যাণৰ হকে কৰা কামৰ আৰ্থিক মূল্য আছে। এই হিচাপে মানুহ সম্পদ যিসকল ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰি সমাজৰ বিকাশত অৰিহণা আগবঢ়াবলৈ সক্ষম, সেইসকল ব্যক্তি মানৱ সম্পদ। যিসকলে আমাৰ সমাজৰ বাবে অৰিহণা আগবঢ়াই আছে তেওঁলোকে হৈছে কি আমাৰ মানৱ সম্পদ। মানুহে নিজৰ জ্ঞান বুদ্ধিৰ জৰিয়তে নতুন নতুন আৱিষ্কাৰ কৰি আহিছে আৰু প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা বিভিন্ন উপাদানবোৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিছে। এই গুণৰ বাবেই আন সকলো সম্পদৰ তুলনাত মানুহ হৈছে শ্ৰেষ্ঠ সম্পদ। মানুহ হৈছে কি শ্ৰেষ্ঠ সম্পদ। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, মই থুলমূলকৈ অলপ বুজাই দিলোঁ। এতিয়া তোমালোকক প্ৰশ্নোত্তৰখিনি দি দিছোঁ। প্ৰশ্নোত্তৰখিনি খুব ধুনীয়াকৈ তোমালোকে নিজৰ বহীত লিখি ল'বা। ঠিক আছে, প্ৰশ্ন ইয়াত যিমানখিনি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আছে মই গোটেইখিনি দি দিছোঁ। আৰু পাঠটি এবাৰ খুব ধুনীয়াকৈ কিন্তু তোমালোকে ৰিভিজন কৰি ল'বা, তেতিয়াহ'লে ভাল হ'ব। আৰু এই জানি থোৱা অহা কথাবিলাক যে থাকে এইখিনি কিন্তু ভেৰি ইম্পৰ্টেণ্ট থাকে, ইয়াৰ পৰা প্ৰশ্ন দি দিয়ে। যেনে চোৱা কৈছে এপ্ৰিল আৰু জুন মাহৰ সময়খিনিত জলবায়ুৰ শুকান হয় আৰু উষ্ণতা ক্ৰমশ বাঢ়িবলৈ ধৰে। কৃষিকাৰ্যৰ এচুটি ঋতুটো জায়দ বোলে। কি বোলে? জায়দ ঋতু বুলি কোৱা হয়। এতিয়া কোন সময়ৰ পৰা কোন সময়টো? এপ্ৰিল আৰু জুন মাহ, এপ্ৰিলৰ পৰা জুন মাহলৈকে কি কাল বুলি কয়? জায়দ ঋতু বুলি কোৱা হয়। ঠিক আছে, বুজি পাইছা নিশ্চয়। তো এতিয়া তোমালোকে কুৱেশ্যন এনচাৰখিনি খুব ধুনীয়াকৈ লিখি ল'বা দেই। ইয়াত বানপানীৰ সমস্যাৰ পেপাৰো দিছে, এইখিনিও ইম্পৰ্টেণ্ট আছে, ইয়াৰ পৰা তোমালোকে এইবিলাক লিখি ল'বা। নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যে মই প্ৰশ্ন উত্তৰখিনি যে দিছোঁ, এই প্ৰশ্ন উত্তৰখিনি খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। পাঠ নম্বৰ 6ৰ প্ৰশ্ন উত্তৰ চোৱা কি আছে, মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ হৈছে পাঠটিৰ নাম। 1 নম্বৰ প্ৰশ্নত আছে কেৱল উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন কি আছে, পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি? উত্তৰ 2টা ভাগত। খ নম্বৰ, মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে? উত্তৰ কি হ'ব? সম্পদ বোলে। ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা চিতা কৰে? উত্তৰ কি হ'ব? দেশৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰণালয়ে চোৱা চিতা কৰে। ঘ নম্বৰ, ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে? উত্তৰ কি হ'ব? 2টা ভাগত। ঙ নম্বৰ, উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়? উত্তৰ ডিমা হাছাও। ঠিক আছে, খুব ধুনীয়াকৈ এনেকৈ অতি সংক্ষিপ্ত উত্তৰখিনি নিজৰ বহীত লিখি ল'বা। নেক্সট আছে 2 নম্বৰ, খালী ঠাই পূৰ কৰা।
শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক ডেছ সম্পদ বোলে। উত্তৰ কি হ'ব? মানৱ সম্পদ বোলে। খ নম্বৰ, আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ ডেছ সম্পদ। কি হ'ব? শ্ৰেষ্ঠ সম্পদ। গ নম্বৰ, অসম দক্ষিণ ডেছ মৌচুমী জলবায়ুৰ গতিপথত অৱস্থিত। উত্তৰ কি হ'ব? পশ্চিম মৌচুমী জলবায়ুৰ গতিপথত অৱস্থিত। ঘ নম্বৰ, অসম কৃষি উৎপাদিত শস্যক ডেছ প্ৰধান ভাগত ভাগ কৰিব পাৰি। উত্তৰ কি হ'ব? তিনিটা ভাগত ভাগ কৰিব পাৰি। ঠিক আছে। 3 নম্বৰ আছে কি? শুদ্ধ উত্তৰটো বাছি লিখা। এতিয়া চোৱা কি আছে, মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ গছনি, বাসগৃহ। কি হ'ব? বাসগৃহ। খ নম্বৰ, জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান না কৃষি প্ৰধান দেশ। কি হ'ব? উদ্যোগ প্ৰধান দেশ। গ নম্বৰ, অসম নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকাৰ চাকৰি কৃষি। উত্তৰ কি হ'ব? কৃষি। মানে জীৱিকা চাকৰি নে কৃষি হয়। অসম নদী উপত্যকা অঞ্চলত যিসকল লোকে বসবাস কৰে, নদী উপত্যকা অঞ্চলত যিসকল লোকে বসবাস কৰে তেওঁৰ মুখ্য জীৱিকা কি? চাকৰি না কৃষি? উত্তৰ কি হ'ব? কৃষি। ঘ নম্বৰ, পাহাৰীয়া অঞ্চলত জনবসতি ঘন নে হেৰেঙা? উত্তৰ কি হ'ব? হেৰেঙা। ঙ নম্বৰ, কাৰ্বি আংলং উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা হাছাও। কিমান হ'ব? উত্তৰ কাছাৰ পাৰ্বত্য জিলা। 4 নম্বৰ কৈছে শুদ্ধ আৰু অশুদ্ধ লিখা। ক নম্বৰ, মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়। উত্তৰ কি হ'ব? শুদ্ধ। খ নম্বৰ, প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়। উত্তৰ কি হ'ব? শুদ্ধ। গ নম্বৰ, মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল। উত্তৰ শুদ্ধ। শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকলক মানৱ সম্পদ। উত্তৰ কি হ'ব? শুদ্ধ। ভূ প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰি। উত্তৰ কি হ'ব? শুদ্ধ। 5 নম্বৰ আছে চমু উত্তৰ লিখা 40টামান শব্দৰ ভিতৰত। মানে উত্তৰবিলাক অলপ ডাঙৰকৈ লিখিব লাগিব। চোৱা প্ৰশ্ন কি দিছে? সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা। উত্তৰ কি হ'ব? মানুহৰ বিভিন্ন কাম কাজ মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা সামগ্ৰীয়ে আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰি তুলিছে। তোমালোকে নিজৰ ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছ, বিজুলী, টিভি, মোবাইল ফোন, ছপা যন্ত্ৰ, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতাক দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। উদাহৰণ হিচাপে জাপানৰ কথাকে ক'ব পাৰি। প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়, কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মানৱ সম্পদ। খ নম্বৰ, অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ। উত্তৰ কি হ'ব? ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ প্ৰকৃতি প্ৰায় সমান। এই দুয়োটা মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিবহণ ব্যৱস্থা উন্নত। ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প উদ্যোগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যৰ নগৰ মহানগৰসমূহো অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱাৰ কাৰণে জনবসতি অতি ঘন। এই প্ৰশ্নটো কিন্তু খুব পৰীক্ষাত আহে। তোমালোকে খুব ভালকৈ কিন্তু শিকিবা। বাকীবিলাকো শিকিবা, কিন্তু এইটো অলপ বেছিকৈ শিকি ল'বা। 6 নম্বৰ দিছে বহলাই লিখা। মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদানসমূহ কি কি? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা। উত্তৰ, মানুহে জ্ঞান, বুদ্ধি, কৌশল খটুৱাই এনেদৰে প্ৰাকৃতিক উপাদানসমূহৰ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম কাজে কোনো এখন ঠাইত মানুহৰ অনুকূল যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে, তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে। আৰু ইয়াৰ উপাদান যেনে মাটি, পানী, গছ গছনি আদিৰে কোনো এখন ঠাইত প্ৰাকৃতিক পৰিৱেশ একোটাৰ সৃষ্টি হয়। মানৱ সৃষ্ট পৰিৱেশো প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদানসমূহ ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ। আমাৰ চাৰিওফালে থকা ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগৰ লগতে পৰিয়াল, সামাজিক ৰীতি নীতি, কৃষ্টি সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা ব্যৱস্থা, ৰাজনীতি, কাম কাজবোৰো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান। মানে মানৱ সৃষ্ট পৰিৱেশ কোনটো? যি পৰিৱেশ মানুহে
সৃষ্টি কৰে আৰু তোমালোকে প্ৰাকৃতিক পৰিৱেশ কোনটো যিটো প্ৰকৃতিয়ে সৃষ্টি কৰে। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সৃষ্ট পৰিৱেশ উন্নয়ন হ'লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতিসাধন কৰে। এনেকৈ পৰিৱেশ প্ৰদূষিত হ'বলৈ ধৰে। এই প্ৰদূষণ মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে। নেক্সট প্ৰশ্ন কি দিছে চোৱা, কৈছে কি কাৰণত অসমত বানপানী হয়? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ ব্যৱস্থা সন্মত যুক্তি দি দুটা ব্যৱস্থাৰ কথা উল্লেখ কৰা। তোমালোকে জানাই আমাৰ অসমত অলপ বৰষুণ যদি বেছিদিন নেৰানেপেৰা বৰষুণ হ'লে কি হয়, কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আমাৰ নৈসমূহ ভৰি যায়, বানপানীৰ সৃষ্টি হৈ যায়। চহৰসমূহতো কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, এনে নদী কাষৰীয়া অঞ্চলসমূহত কিন্তু খুব বানপানীৰ সৃষ্টি হয়। তো সেইবিলাক মানে কিয় হয়? তো কৈছে অসমৰ নদীসমূহ, উত্তৰ এনেকৈ লিখিবা, অসমত বানপানী হোৱাৰ কাৰণ হ'ল অসমৰ নদীসমূহে পাহাৰীয়া অঞ্চলৰ পৰা খনন কৰি অনা মাটি, শিল, বালিবোৰ কঢ়িয়াই আনি সমভূমি অঞ্চলত কৰে। ইয়াৰ ফলত নদীৰ বহন ক্ষমতা হ্ৰাস পায় বাবে বানপানীৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰি হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োপাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়। বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দুটা হ'ল, বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষিৰ ওপৰত গুৰুত্ব দিয়া, আৰু ২ নম্বৰ, বানপানীৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে পৰিষ্কাৰ পানীৰ সুব্যৱস্থা ৰখা। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? খুব ধুনীয়াকৈ কিন্তু উত্তৰখিনি তোমালোকে নিজৰ বহীত লিখি ল'বা। ঠিক আছে, আৰু সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। পৰীক্ষা আহি পাইছেহি, জুন মাহত তোমালোকৰ প্ৰথম ইউনিট টেষ্ট হ'ব। সেইকাৰণে পাঠসমূহ খুব ধুনীয়াকৈ শিকা আৰম্ভ কৰি দিয়া। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে অন্ততঃ লাইক এটা কৰিবা। ল'ৰা ছোৱালী ভিডিঅ'সমূহ চাই কিন্তু লাইক দিলে এটা ভাল লাগে, বহুতে কমেণ্টো কৰে, বহুতে লাইকো দিয়ে। লাইক এটা লাষ্টত দি যাবলৈ নাপাহৰিবা। ঠিক আছে, সকলোকে ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।